এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি যে OPSত সোমাব 10 সহস্ৰাধিক কৰ্মচাৰী। 10,000তকৈ অধিক কৰ্মচাৰী এবাৰ OPSত সোমাব। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা দিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ 10 সহস্ৰাধিক কৰ্মচাৰী NPSৰ পৰা OPSত অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। উল্লেখযোগ্য যে বিত্ত বিভাগে যোৱা 9 জানুৱাৰীত জাৰি কৰা এক নিৰ্দেশনাত উচ্চ ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে আদেশৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ 6 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে তথা অগ্ৰাধিকাৰ ভিত্তিত উক্ত কৰ্মচাৰীসকলক NPSৰ পৰা OPS ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰি 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। অসমৰ লগতে দেশৰ কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে। ৰাজ্যত 2005 চনৰ জানুৱাৰীৰ পূৰ্বে প্ৰায় 10 সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল যদিও ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে সেই পদসমূহ নিযুক্তি হৈছিল 2005 চনৰ ফেব্ৰুৱাৰীৰ পাছত। অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলেও তেওঁলোক OPS ব্যৱস্থাৰ আওতাত সোমাই পৰিছিল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে তেওঁলোকৰ ক্ষেত্ৰত 6 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। যোৱা বছৰৰ 27 জুলাইত উচ্চ ন্যায়ালয়ে দিয়া আদেশ অনুসৰি এই সময়সীমা থাকিব 2025 চনৰ জানুৱাৰী মাহলৈ। অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰে হেমাহিৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা NPSত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰ্মচাৰীসকলক OPSত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। উল্লেখযোগ্য যে যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনা কালত এই কৰ্মচাৰীসকলক OPSত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি লগতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত NPSত সোমাই পৰা প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰী OPSত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব। গতিকে নিশ্চিতভাৱে এইসকল কৰ্মচাৰীৰ বাবে অতি সুখবৰ, তেওঁলোকে OPSৰ সুবিধা লাভ কৰিব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।